এই দলংখনৰ বিষয়লৈকে মই ইয়াতে চচুৰবাৰী মোৰ ননা ককা দেউতাহঁতি ইয়াতেই ঢুকাই পিনি এতিয়া আমি ৰাইজে নিজৰ অহা যোৱাৰ কাৰণে আমি ৰাইজে ওলাই পিনি এইবোৰ দলংখন বনাইছোঁ। এই বছৰ এইখিনি নাও আমি ৰাইজে কিনি পিনি কোনোৰকম পানী ডাঙৰ হ'লে স্কুলীয়া ল'ৰাখিনিক অহা যোৱা ডেলিভাৰী কেছ এইবোৰৰ কাৰণে সুবিধা লৈছোঁ। এইবাৰ যদি আমাক এইটো সুবিধা কৰি নিদিয়ে আমি ভোটৰ কাৰণে ইলেকশ্যনৰ সময়ত কিবা এটা আমি ভাবিছোঁ ৰাইজে এই বুলিহে মই ইমানটো কৈছোঁ। অসুবিধা আমাৰ ইফালে বহুতো ৰাইজৰো এতিয়া আমাৰ আদিবাসীৰ ভিতৰতো এতিয়া এক্সিডেণ্ট হৈছে। ইফালে কিবা চৰকাৰে দিম বুলি কয় সেইটোও পাবলৈকেতো নাপায়। এইটো ৰাস্তাটো বাদে দিয়ক, যোনটো আঁচনি আহিছে এই আঁচনি নাই পোৱা বহুত ৰাইজে। খিনি নোহোৱা খেতিকে একদম ডেলিভাৰী কেছ একদম মৰি গৈছে আৰু ল'ৰা ছোৱালী পঢ়া চঢ়া একদম কষ্ট হৈছে। আমি এইফালে পাৰ অহা যোৱা পাৰ হ'বলৈ বহুত অসুবিধা আছে। আৰু এইটো দলংটো হৈ গ'ল বহুত বছৰ হ'ল, 30-40 বছৰ হ'বলৈ হৈ গ'ল। এতিয়ালৈকে চৰকাৰ বনাই দিয়া নাই। এইটো হেৰি চৰকাৰ BJP চৰকাৰ বি বনাই দিয়া নাই, কংগ্ৰেছ চৰকাৰ বি বনাই দিয়া নাই। এতিয়ালৈকে বনাই দিম কৈ সদায় বছৰ আহে এইটো কৰি ফটো কৰিবলৈ বনাই দিম কয়। তেতিয়া ভোট পাব না, তেতিয়া ভোট পাই পেলাই একদম চুপচাপ থাকে। চৰকাৰ বিলাক একো কৰি দিয়া নাই। ইমান কষ্ট কৰি মানুহ আনা জানা একদম কষ্ট হয়। এতিয়া আমি দলংখিনি নবনাই দিলে আমি ভোট নদিওঁ। আমি দলংখিনি নবনাই দিলে বা এই বছৰ বা অহা বছৰলৈকে আমি ভোট নদিওঁ। সদায় বছৰ আমি ভোট নদিম। দলং বনাই দিব তেতিয়াই আমি দলং ভোট দিম। ৰাইজে বিলাক জমা হৈ পেলাই নহ'লে আমি নদিওঁ। আমি কিমান কষ্ট হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।